নমস্কাৰ চাবিদাসকল বিগ ব্ৰেকিং নিউজ য'ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ আকৌ তেওঁলোকৰ 3% দৰমহা বৃদ্ধি সন্দৰ্ভত শেহতীয়া খবৰ প্ৰকাশ পাইছে আৰু এয়া আপোনালোকে চাওক অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সে তেওঁলোকে আপোনাৰ অক্টোবৰ মাহৰ সূচকাংশ প্ৰকাশ পাইছে এয়া চাব যোৱা 5 তাৰিখ বৰ্মা 2024 শেহতীয়া খবৰ যোৱাকালিৰ আৰু যাৰ ফলত অক্টোবৰ মাহৰ যি সূচকাংশ সেয়া যোৱাবাৰৰ তুলনাত এয়া চাব 1.2 আপোনাৰ পয়েন্ট বৃদ্ধি হৈ এয়া 144.5 পয়েন্ট হৈছেগৈ তাৰ মানে সেপ্টেম্বৰ মাহৰ তুলনাত অক্টোবৰ মাহৰ সূচকাংশ এইবাৰ 1.2 বৃদ্ধি পাইছে আৰু এয়া আমি দিয়ে বৃদ্ধি কৰা ক্যালকুলেটৰত যেতিয়া এয়া যোগ কৰিলো তেতিয়া আজিৰ তাৰিখত অক্টোবৰ মাহলৈকে আপোনালোকৰ দিয়ে এয়া 2% বৃদ্ধি হৈ 55% হৈছেগৈ ঠিক তেনেদৰে আৰু 2 মাহৰ সূচকাংশ প্ৰকাশ পাবলৈ বাকি হেয়া নৱেম্বৰ আৰু ডিসেম্বৰ আৰু এই নৱেম্বৰ আৰু ডিসেম্বৰৰ যদিহে একে থাকে তেনেহলে চাব আপোনালোকৰ মাত্ৰ 3% তাৰ মানে 56% দিয়ে বাঢ়িব তাৰ মানে আপোনালোকৰ 3% পৰৱৰ্তী মূৰকীয়া বনাস বৃদ্ধিটো 1% নিশ্চিত হৈছে আৰু 2 মাহৰ সূচকাংশ প্ৰকাশ পাবলৈ বাকি চৰকাৰে হেয়া মাৰ্চত ঘোষণা কৰিব আনহাতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে এপ্ৰিলত আপোনাৰ বহাগ বিহুৰ সময়ত আপোনালোকে এই 3% মূৰকীয়া বনাসৰ লাভ কৰাৰ লগতে আপোনালোকে 3 মাহৰ এৰিয়াৰ লাভ কৰিব হে কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো হেউতে জাননী সকল পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় অসম।